বন্ধুসকল এডিআৰ ৰিজাল্টক লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ এই ভিডিঅ'টোৰ যোগেদি যেহেতু আপোনালোকে গম পায় যে 7 মাৰ্চৰ আগতে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে এডিআৰ হেতু মুকলি কৰা হ'ব কিন্তু বন্ধুসকল ফাইনেল ডেট যেহেতু কোৱা নাই সেই কাৰণে আপোনালোকে বহুতে অপেক্ষা কৰি আছে যে আপোনালোকৰ যিনেকি এডিআৰ ৰিজাল্ট আছে হেতু কেতিয়া মুকলি কৰা হ'ব তো সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো সেই কাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো তেছা বন্ধুসকল আপোনালোকে যেহেতু ইতিমধ্যে গম পায় যে আপোনালোকৰ এডিআৰ যিনেকি ৰিজাল্ট আছে হেতু 7 মাৰ্চৰ আগতে মুকলি কৰা হ'ব কিন্তু বন্ধুসকল আপোনালোকে বহুতে অপেক্ষা কৰি আছে যে কিমান তাৰিখে আপোনালোকৰ ফাইনালি ৰিজাল্টখন মুকলি কৰা হ'ব তেছা ফাইনাল ডেট যেহেতু কোৱা নাই সেই কাৰণে আপোনালোকক জনাই থওঁ যে আজি হৈছে 28 তাৰিখ আপোনালোকৰ ৰিজাল্ট যেহেতু 7 তাৰিখৰ আগতে মুকলি কৰিম বুলি কৈছে হেয়ে আপোনালোকৰ সানডে আছে 2 তাৰিখ সেই কাৰণে বন্ধুসকল আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু আপোনালোকৰ সম্ভৱতঃ যে 5 বা আপোনালোকৰ 4 তাৰিখে মুকলি কৰা হ'ব কিন্তু বন্ধুসকল এটো কনফাৰ্ম নহয় যে 4 বা 3 তাৰিখে আপোনালোকৰ ফাইনালি ইয়াতে যিনেকি এডিআৰ ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব কিন্তু বন্ধুসকল সম্ভৱতঃ যে আপোনালোকৰ 4 আৰু 5 তাৰিখৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টখন মুকলি কৰি দিয়া হ'ব আৰু বন্ধুসকল ৰিজাল্টখন যেতিয়া নেকি মুকলি কৰিব আৰু মুকলি কৰাৰ পিছতে কিন্তু আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত কৰা হ'ব সেই কাৰণে যিসকলৰ নেকি এক্সামটো ভাল হৈছে তেওঁলোকে ইয়াতে স্কিল টেষ্টৰ কাৰণে ইয়াতে প্ৰিপাৰেচনটো আৰম্ভ কৰি দিও আৰু এটা কথা জনাই তো বন্ধুসকল বহুতে কৈ আছে যে এক্সামখনৰ যিনেকি পেপাৰ আছিল হেতু ইজি আছিল সাক পেপাৰ যদি ইজি আহে তেতিয়ালে কাট অফ মাৰ্কটো কিন্তু হাই যাব আৰু যদি ইয়াতে পেপাৰখন যদি টান আহে তেতিয়ালে কিন্তু আপোনালোকৰ কাট অফ মাৰ্কটো কম যাব আপোনালোকে নিশ্চয়কৈ গম পায় এই বন্ধুসকল যদি আপোনালোকে ইয়াতে কাট অফ মাৰ্কক লৈ যদি ভিডিও বিচাৰে তেতিয়ালে মই ভিডিও বনাই দি দিম কিন্তু বন্ধুসকল যদি আপোনালোকে বেছি কমেন্ট কৰে তেতিয়াহে মই ভিডিওটো বনাম আৰু এটা কথা জনাই তো বন্ধুসকল যেতিয়া নেকি ৰিজাল্ট ৰেকৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলোকে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই আপোনালোকে তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব তাক আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।